আজিৰ এই ভিডিঅ'টিত শতাংশ আৰু ইয়াৰ প্ৰয়োগৰ ওপৰত কিছু কথা আমি আলোচনা কৰিম। গতিকে প্ৰায়ভাগ কম্পিটিটিভ এক্সামতে ইয়াৰ কুৱেশ্যন আহি থাকে। গতিকে ভিডিঅ'টি তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, শতাংশ মানেনো কি হয়? শতাংশই কি বুজায় যে 100ৰ ভিতৰত কিমান। ঠিক আছে, শতাংশই কি বুজায় যে 100ৰ ভিতৰত কিমান, সেইটোকে শতাংশই বুজায়। আৰু শতাংশ ইংৰাজীত কি বুলি জনা যায়? পাৰ্চেণ্ট। ঠিক আছে, ইংৰাজীত কি বুলি জনা যায়? পাৰ্চেণ্ট বুলি জনা যায়। আৰু সংক্ষেপে অৰ্থাৎ চমুকৈ পিচি বুলি জনা যায়। চমুকৈ পিচি বুলি লিখা হয়। আৰু এই চিহ্নটোৰ দ্বাৰা কি সূচোৱা হয়? পাৰ্চেণ্টেজ সূচোৱা হয়। ঠিক আছে, উদাহৰণস্বৰূপে যদিহে কোৱা হয় যে 18% অৰ্থাৎ 18%। 18% মানে কি হয়? 18% মানে হৈছে 100/18। ঠিক আছে, ধৰি লোৱা কোৱা হ'ল যে এজন মানুহে 25% কি কৰে? তেওঁৰ চেলাৰীৰ পৰা সঞ্চয় কৰে, অৰ্থাৎ জমা কৰে। তো এই 25%টোৱে কি বুজাব? 25%টোৱে 100/25 অৰ্থাৎ প্ৰত্যেক 100 টকাৰ 25 টকা কি কৰে? তেওঁ জমা কৰাটো বুজাব। ঠিক আছে, ঠিক একেধৰণে চোৱাচোন, যদি 100/12 এনেকৈ লিখা থাকে, 100/12 মানে কি? 12 কি হ'ব? পাৰ্চেণ্ট। ঠিক আছে, এতিয়া আমাক যদি এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে যে 12/5 শতাংশত প্ৰয়োগ কৰা। ঠিক আছে, আমি কি কৰিম? পাৰ্ট 1ত একেবাৰে ইজি কেইটামান কুৱেশ্যন আলোচনা কৰিম। ঠিক আছে, নেক্সট পাৰ্টটোত ইয়াতকৈ টান কেইটামান কুৱেশ্যন আলোচনা কৰিম, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। প্ৰথম কুৱেশ্যনটো কি আছিলে? যে 12/5 শতাংশত প্ৰয়োগ কৰা। 12/5 কি কৰিব দিছে? শতাংশত প্ৰয়োগ কৰিবলৈ গৈছে। গতিকে 12/5 আমি শতাংশত কেনেকৈ প্ৰয়োগ কৰিব লাগিব? চোৱা, সলিউশন অৰ্থাৎ সমাধান কৰি লিখি ল'লোঁ। এতিয়া চোৱা, 12/5 কিহত প্ৰয়োগ কৰিব দিছে? শতাংশত প্ৰয়োগ কৰিব দিছে। গতিকে তোমালোকে ধুনীয়াকৈ লিখি লোৱা 12/5। ঠিক আছে, 12/5 লিখি ল'লা। যিহেতু আমাক শতাংশত প্ৰয়োগ কৰিবলৈ গৈছে, গতিকে ইয়াক আমি কি কৰিব লাগিব? 100ৰে অৰ্থাৎ 100% আমি কি কৰিম? এইটো কি কৰিম? পূৰণ কৰি দিম। ঠিক আছে, আশা কৰিছোঁ এইখিনিলৈকে তোমালোকে বুজি পালা। শতাংশত প্ৰয়োগ কৰিব দিয়াৰ কাৰণে আমি 100ৰে পূৰণ কৰি দিলোঁ 12/5। এতিয়া আমি কি কৰিব লাগিব? আমি কটাকটি কৰিব লাগিব। এতিয়া সদায় মনত ৰাখিবা, এই 100ত একো নাই মানে কি আছে? 1 আছে। আৰু তলে তলে কটাকটি নাযায়। ঠিক আছে, অৰ্থাৎ এনে 12ৰ লগত 1 এনেকৈ কটাকটি নাযায়। কি হ'ব? এনেকুৱা ধৰণে ক্ৰছ হিচাপত, অৰ্থাৎ এনেকুৱা ধৰণে কটাকটি যাব, আৰু ওপৰে তলে কি যাব? কটাকটি যাব। ঠিক আছে, এতিয়া নেক্সট তোমালোকে চোৱা, আমি কটাকটিটো কেনেকৈ কৰিম। চোৱা, ইয়াতে কিমান আছে? 12 আছে। ইয়াতে কিমান আছে? 100 আছে। আমি ডিৰেক্টলিও 4ৰে কটাকটি কৰি দিব পাৰোঁ, কিন্তু আমি প্ৰথমতে 2ৰে কটাকটি কৰিবলৈ চেষ্টা কৰিম। 2ৰে 12 কিমান বাৰ যাব? চোৱাচোন, 2ৰে 12 যাব কিমান বাৰ? 6 বাৰ গ'ল। 2ৰে 100 কিমান বাৰ যাব? 2ৰে 100 যাব 50 বাৰ। ঠিক আছে, এতিয়া নেক্সট চোৱাচোন, 6ৰে ডিৰেক্টলি আমাৰ 50 কটাকটি নাযায়, কিন্তু দুটা সংখ্যা যিহেতু যুগ্ম, 2ৰে 100 কটাকটি যাব। 2ৰে 6 কিমান বাৰ যাব? 3 বাৰ। 2ৰে 50 কিমান বাৰ যাব? 25 বাৰ। হয়নে? গতিকে আমি কি পালোঁ চোৱাচোন, আমি ইয়াতে পালোঁ ওপৰত 5 আৰু 25, তলত কিমান পালোঁ? আমি 3। গতিকে চোৱা, আমি কি কৰিম? চোৱা, ওপৰত কিমান পালোঁ? 5 পূৰণ 25 পালোঁ। গতিকে 5 আৰু 25 লিখিলোঁ, 5 পূৰণ 25। ঠিক আছে, আৰু তোমালোকে চোৱাচোন, আমি তলত কিমান পালোঁ? তলত আমি পালোঁ 3। এতিয়া 5ৰ লগত যদিহে আমি 25 পূৰণ কৰোঁ, তোমালোকে পূৰণটো কৰি চাবা, 25ৰ লগত 5 পূৰণ কৰিলে আমি কিমান পাম? 125 পাম। হয়নে? আৰু তলত কিমান পাম? আমি 3 পাম। আৰু ইয়াতে আমি কি কৰিব লাগিব? এই যিটো শতাংশ চিন আছে, শতাংশ চিনটো আমি দিব লাগিব। এতিয়া এইটোকে আকৌ যদি আমি ধৰি লওঁ, অপশ্যন কেইটা আমাৰ মিশ্ৰ ভগ্নাংশটো থাকিব পাৰে। হয়নে? মিশ্ৰ ভগ্নাংশত যদিহে থাকে, আমি কি কৰিম? হৰণ কৰি দিব লাগিব। কেনেকৈ হৰণ কৰিম? চোৱা, 3ৰে আমি 125 হৰণ কৰিম। ঠিক আছে, চোৱা, 125 হৰণ কৰিম। 3 4 গুণ কিমান হ'ব? 3 4 গুণ হ'ব 12। হয়নে? নেক্সট আমি কি কৰিলোঁ? এই 5টো নমাই আনিলোঁ। নমাই অনাৰ পিছত আমি এবাৰ দিব পাৰিম। 3 গুণ কিমান হ'ব? 3। 5ত 3 গ'লে কিমান থাকিব? 2। অৰ্থাৎ আমি ওপৰত যিটো পালোঁ, অৰ্থাৎ কিমান পালোঁ? ভাগফল কিমান পালোঁ? 41। ঠিক আছে, 41 আমি ইয়াতে লিখিম। 41 সমস্ত এই যিটো ভাজক আছিল, ভাজকটো আমি তলত লিখিম, অৰ্থাৎ হৰ হিচাপত লিখা যায়।
তিনি ভাগৰ যেটো ভাগশেষ আছে ভাগশেষটো আমি ওপৰত লিখিব লাগে 3 ভাগৰ 2 আৰু তোমালোকে যদি এটা পূৰণ কৰি চোৱা 41 ৰ লগত 3 যদি পূৰণ কৰা তোমালোকে কিমান পাবা চোৱাচোন 123 পাবা 123 ৰ লগত 2 যোগ কৰিলে 125 পাবা গতিকে এইটোৱে হ'ব ইয়াৰে উত্তৰ ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা এনে ধৰণে তোমালোকে ইয়াৰে উত্তৰসমূহ উলিয়াবলৈ লাগিব যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা সেইটো লাইক কৰি দিয়া আৰু এটা কমেন্ট সেকশনত কমেন্ট কৰা যে তোমালোকক পাৰ্ট 2 লাগে আমি চেষ্টা কৰিম তোমালোকৰ বাবে এনে ধৰণৰ আৰু কুৱেশ্যন তোমালোকক দিবলৈ ঠিক আছে এতিয়া নেক্সট এনেকুৱা কুৱেশ্যন কেতিয়াবা তোমালোকক দিব পাৰে যে দশমিকত প্ৰকাশ কৰা ঠিক আছে যেনে চোৱাচোন প্ৰথমটো আমি ধৰি ললো 12 দিলে ঠিক আছে 12 টোক আমাক দশমিকত প্ৰকাশ কৰিবলৈ দিছিল 12% এতিয়া এটো দশমিকত আমি কেনেকৈ প্ৰকাশ কৰিম চোৱা আমাক কিমান দিছে 12% দিছে হয়নে 12% মানে কি আৰম্ভণিতে ক'লো 12% মানে হৈছে 100 ভাগৰ কিমান হ'ব 12 12% মানে হৈছে 100 ভাগৰ 12 ঠিক আছে এতিয়া আমাক এটো কি কৈছে দশমিকত প্ৰকাশ কৰিবলৈ দিছে নহয় যেহেতু আমাক দশমিকত প্ৰকাশ কৰিবলৈ কৈছে গতিকে চোৱা 12 টো লিখি লোৱা তোমালোকে ঠিক আছে 12 টো লিখি ললা এতিয়া তলত কেইটা শূন্য আছে দুটা যদি দুটা শূন্য থাকে আমি কৰিব লাগে এটা দুটাৰ আগত কি দিব লাগে দশমিক দিব লাগে ঠিক আছে এনেকৈ দশমিক দিলে নহব ইয়াতে আমি আৰু এটা কি দিব লাগিব শূন্য এটা আমি দিব লাগিব আশা কৰিছো বুজি পালা ঠিক একে ধৰণে যদিহে চোৱা এটোকে যদি আমাৰ কুৱেশ্যনত এনেকৈ থাকে যে 26% দশমিকত প্ৰকাশ কৰিবলৈ দিছে হয়নে 26% যদি দশমিকত প্ৰকাশ কৰিব লাগে সেম তোমালোকে এনেদৰে লিখি লবা 100 মানে কি 100 ভাগৰ 26 হয়নে এতিয়া আমি কি কৰিব লাগিব নেক্সট এই 100 টো লিখি লম নে আমি নলও আমি কি কৰিম আমি এই 26 টো যে আছে ওপৰত এই 26 টো আমি লিখি লম তেতিয়া আমি দশমিকত প্ৰকাশ কৰিব পাৰিম ইয়াৰ আগত তলত চোৱা 100 আছে 100 কেইটা শূন্য আছে দুটাৰ আগত দশমিক হ'ব আৰু ইয়াতে দশমিকটো হ'ব আৰু ইয়াতে আমি কি কৰিব লাগিব শূন্যটো আমি দিব লাগিব ঠিক আছে আৰু এটা তোমালোকৰ প্ৰত্যেকৰে ডাউট থাকি যাব পাৰে যে দশমিকটো আমি যেনে ধৰা 0.12 হয়নে দশমিকটো আমি ওপৰত দিব লাগে নে তলত দিব লাগে বহুতৰে এটো কনফিউজ থাকি যায় দশমিকটো আমি ক'ত দিব লাগে দশমিকটো আমি নিয়মমতে ওপৰত দিব লাগে কিন্তু মুদ্ৰণৰ সুবিধাৰ কাৰণে তোমালোকে যদি কিতাপসমূহত চোৱা তেতিয়া হলে তোমালোকে ক'ত দেখাবলৈ পাবা কিতাপসমূহত তোমালোকে তলত দেখিবলৈ পাবা ঠিক আছে অৰ্থাৎ তুমি ইয়াতে দিলেও কোনো ধৰণৰ ভুল নহয় এতে ইয়াতে লিখিলেও কাটি দিব নোৱাৰে কাৰণ মুদ্ৰণত ইয়াতে দিয়াত কি হয় প্ৰবলেম হয় এই কাৰণে মুদ্ৰণৰ সুবিধাৰ কাৰণে ইয়াতে দশমিকটো তলত দিয়া হয় আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা এতিয়া নেক্সট এনেকুৱা ধৰণৰ আৰু এটা কুৱেশ্যন আমি চাও চোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে অলপমান প্ৰবলেম পাব পৰা যে 4.7% ঠিক আছে ইয়াতে পইণ্টত আছে চোৱা 4.7% দশমিকত প্ৰকাশ কৰা 4.7% দশমিকত আমি দুটা ধৰণে ইয়াৰ উত্তৰটো উলিয়াব পাৰো ইয়াৰ এটা পদ্ধতি হৈছে দুটা পদ্ধতিৰে উলিয়াব পাৰো এটা পদ্ধতি হৈছে চোৱা যদি পাৰ্চেন্ট আছে তলত 100 লিখিম আৰু ওপৰত কিমান লিখিম 4.7 আমি লিখিম ঠিক আছে এইটো এটা পদ্ধতি এনেকৈ আমি কৰিব পাৰো এনেকৈ কৰিলে কিন্তু ভুল নহয় এতিয়া নেক্সট চোৱাচোন ওপৰত কিমান আছে 4 আৰু 7 আছে হয়নে 4 আৰু 7 লিখি ললো এতিয়া ওপৰত যদি মন কৰা এটা কি আছে ইয়াতে দশমিক আছে হয়নে আৰু তলত দুটা শূন্য থাকিলে দুটা ঘৰ এৰি দশমিক দিব লাগে ওপৰত যদি এটা দশমিক আছে বা দুটা ঘৰ এৰিলে আৰু দুটা দশমিক অৰ্থাৎ তিনিটা ঘৰৰ আগত কি দিব লাগিব আমি দশমিক দিব লাগিব অৰ্থাৎ 6 দুটা হল ইয়াতে আৰু এটা দিলো তিনিটা হল একো নাথাকিলে শূন্য দিবা নেক্সট ইয়াতে এটা দশমিক দিব লাগিব আৰু ইয়াতে কি হ'ব শূন্য হ'ব অৰ্থাৎ 0.047 হ'ব ঠিক আছে 0. কিমান হল 047 হল ঠিক একে ধৰণে এইটো আমি অন্য এটা পদ্ধতিৰ সহায়তো ইয়াৰে আনসাৰটো উলিয়াবলৈ পাৰিম ঠিক আমি চেষ্টা কৰো আহাচোন সেই পদ্ধতিৰ সহায়ত উলিয়াব পাৰো নে চোৱা এনেকৈ উলিয়া হয় গতিকে চোৱা 4.7% ঠিক আছে 4.7% এতিয়া আমি প্ৰথমতে এই দশমিকটো উঠাই লব পাৰো এতে চোৱা কেইটাৰ আগত দশমিক আছে এটাৰ আগত দশমিক আছে হয়নে দশমিকটো উঠাবৰ কাৰণে মনত ৰাখিবা ইয়াতে যদি এটাৰ আগত এনেকৈ দশমিক থাকে 10 ৰে পূৰণ কৰি দিলে হৈ যায় ঠিক আছে যদি ধৰি লোৱা ইয়াতে এটাৰ আগত দশমিকটো নাথাকি ইয়াতে ধৰি লোৱা তোমালোকে যে এনেকৈ আছে 3.47 আছে দুটাৰ আগত দশমিক আছে তেতিয়া কি কৰিব লাগিব
100ৰে আমি পূৰণ কৰি দিব লাগিব তেতিয়া দশমিকটো কি হ'ব উঠি যাব এতিয়া ওপৰৰ যেটো আছে 4.7% ইয়াৰে দশমিকটো উঠাবৰ কাৰণে আমি কি কৰিম 10ৰে আমি পূৰণ কৰি দিব পাৰো 4.7 ক যদি আমি 10ৰে পূৰণ কৰি দিও কিমান হ'ব 4.7 ক 10ৰে পূৰণ কৰিলে হ'ব তোমালোকে পূৰণটো কৰি চাবা 10ৰে পূৰণ কৰিলে আমি পাম 47 ঠিক আছে এটা কিমান হ'ব 47 যেটো 10ৰে পূৰণ কৰিছো তলত আমি কি লিখিব লাগিব 10 লিখিব লাগিব আৰু যেহেতু আমাক এটো দশমিকত প্ৰকাশ কৰিব দিছে গতিকে এইটো আমি কি কৰিব লাগিব এইটোক আমি 1/100 এৰে কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব 1/100 ঠিক আছে এতিয়া তোমালোকে চোৱা এতিয়া আমি যদি ইয়াখিনি ভালদৰে চাও 10 আছে আৰু ইয়াতে কিমান আছে 100 আছে 100 10ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব 10ৰ লগত 100 পূৰণ কৰিলে হ'ব 1000 হয়নে আৰু 47ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 47 হ'ব এতিয়া আমি যদি ইয়াৰ উত্তৰটো উলিয়াও আমি 47 টো লিখি ললো হয়নে 47 লিখিলো ইয়াতে কেইটা শূন্য আছে চোৱা তিনিটা শূন্য আছে অৰ্থাৎ কি হ'ব তিনিটাৰ আগত দশমিকটো হ'ব এটা দুটা এক কোনাই কানে এটা শূন্য দিলো তিনিটাৰ আগত দশমিক আৰু ইফালে আৰু এটা শূন্য আমি দিব লাগিব অৰ্থাৎ চোৱা এনেকৈ কৰোঁতে আমি এইটো উত্তৰ পালো আৰু এনেকৈ কৰোঁতে আমি একেটা উত্তৰে পালো দুটা পদ্ধতিৰ সহায়ত তোমালোকে উলিয়াব পাৰিবা কিন্তু এইটো পদ্ধতি অলপমান টান হয় গতিকে তোমালোকে এইটো পদ্ধতি প্ৰথম যেটো পদ্ধতি আছে এইটো তোমালোকে ফলো কৰিবা এইটো তোমালোকৰ বাবে একেবাৰে ইজি হয় ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন তোমালোকে চোৱাচোন ধ্ৰুৱই প্ৰতি মাহে 10000 টকা উপাৰ্জন কৰে অৰ্থাৎ ইনকাম কৰে তাৰে 50% কি কৰে খৰচ কৰে আমাক কৈছে যে এক বছৰত কিমান টকা সঞ্চয় কৰিব পাৰিব অৰ্থাৎ কিমান টকা উপাৰ্জন কৰে 10000 টকা কি কৰে উপাৰ্জন কৰে হয়নে 10000 টকা মুঠ উপাৰ্জন কৰে এক মাহত তাৰে কি কৰে 50% খৰচ কৰে অৰ্থাৎ 50% মানে কি প্ৰত্যেক 100 টকাৰ 50 টকা কি কৰে তেওঁ খৰচ কৰে আমাক কৈছে যে এক বছৰত কিমান টকা সঞ্চয় কৰিব পাৰিব 50% খৰচ কৰে আৰু কি যদি চোৱা 100% 100% যদি 50% কি কৰে তেওঁ 100% যদি 50% কি কৰে তেওঁ খৰচ কৰে 50% কি হৈ যাব সঞ্চয় কৰিব পাৰিব অৰ্থাৎ কি হ'ব ৰৈ যাব ৰৈ যোৱাখিনি কি কৰিব সঞ্চয় কৰিব পাৰিব গতিকে আমাক কৈছে যে এক বছৰত কিমান টকা সঞ্চয় কৰিব পাৰিব গতিকে চোৱা ইয়াৰে আনসাৰটো আমি মুখে মুখে উলিয়াব পাৰো কেনেকৈ উলিয়াম চোৱা এতিয়া চোৱা এক মাহত কিমান টকা উপাৰ্জন কৰে 10000 টকা হয়নে 10000 টকাৰ 50% মানে কি আধাই তেওঁ কি কৰে আধা তেওঁ খৰচ কৰে হয়নে অৰ্থাৎ 10000 টকাৰ কি কৰে তেওঁ 5000 টকা খৰচ কৰে আৰু তেওঁ কি কৰে 5000 টকা কি কৰে তেওঁ সঞ্চয় কৰে কাৰণ বাকি খৰচটো বাদ দি বাকিখিনি তেওঁ কি কৰিব পাৰিব সঞ্চয় কৰিব পাৰিব অৰ্থাৎ এক মাহত তেওঁ কি কৰে 5000 টকা সঞ্চয় কৰে এক মাহত যদি 5000 টকা সঞ্চয় কৰে আমাক কি কৰিছে এক বছৰত কৰিছে এক বছৰত কিমান মাহ 12 মাহ হয়নে 12ৰে আমি পূৰণ কৰি দিলে হ'ব 12 5 গুণ কিমান 60 হয়নে আৰু ইয়াতে কেইটা শূন্য আছে তিনিটা শূন্য আছে গতিকে আমি কি কৰি দিম তিনিটা শূন্য দি দিলে হ'ব অৰ্থাৎ এক বছৰত তেওঁ কিমান টকা সঞ্চয় কৰিব পাৰিব 60000 টকা সঞ্চয় কৰিব পাৰিব এইটোৰে আনসাৰ আমি অন্য ধৰণে উলিয়াব পাৰিম তোমালোকে চোৱা এতিয়া চোৱা প্ৰথমতে আমি কি উলিয়াই লম যে এক মাহত কিমান টকা সঞ্চয় কৰে প্ৰথমতে আমি উলিয়াম তাৰ পিছত এক বছৰত কিমান সঞ্চয় কৰিব সেইটো আমি উলিয়াম ঠিক আছে চোৱা এক মাহত সঞ্চয় কিমান কৰে কেনেকৈ উলিয়াম মুঠ কিমান টকা উপাৰ্জন কৰে 10000 টকা গতে 10000 আমি ইয়াতে লিখি ল'ব লাগিব 10000 লিখিলো এতিয়া তাৰে কিমান টকা শতাংশ খৰচ কৰে 50% অৰ্থাৎ আৰু কিমান শতাংশ ৰৈ যাব 50% ৰৈ যাব সেই 50% কি হ'ব সঞ্চয় হ'ব গতিকে 10000 আমি কি কৰিম 100 ভাগৰ 50ৰে কি কৰিম 50ৰে পূৰণ কৰি দিম কিহৰ কাৰণে 50ৰে পূৰণ কৰিলো কাৰণ আমাক কিমান টকা সঞ্চয় কৰিব পাৰিব সুধিছে নহয় কাৰণ 50% খৰচ হয় গতিকে 50% ৰৈ যায় গতিকে অৰ্থাৎ 50% মানে কি কৈছিল আৰম্ভণিতে কৈছিলো যে প্ৰত্যেক 100 টকাত কি হয় 50 টকা সঞ্চয় কৰিব পাৰে গতিকে 100 ভাগৰ 50 হ'ল এতিয়া আমি কি কৰিব লাগিব কটাকটি কৰিব লাগিব চোৱা কটাকটিটো আমি কেনেকৈ কৰিম ইয়াতে তোমালোকে চোৱাচোন ইয়াৰে এটা শূন্য কাটিলো এই 10000ৰ এটা শূন্য আমি কাটি দিলো নেক্সট ইয়াৰে এটা শূন্য কাটিলো ইয়াৰে এটা শূন্য আমি কাটিলো আৰু আমি কটাকটি কৰিব নোৱাৰো কাৰণ 100 টো ওপৰত আছে 50 টো ওপৰত আছে ওপৰে ওপৰে কটাকটি না যায়
অৰ্থাৎ ইয়াতে কিমান ৰৈ গ'ল 100 ৰৈ গ'ল হয়নে ইনটু পূৰণ কিমান ৰৈ গ'ল 50 হয়নে এইটো পূৰণটো তোমালোকে মুখে মুখে কৰিব পাৰিবা চোৱা 5 গুণ কিমান 5 হয়নে আৰু দুটা শূন্য ইয়াতে ৰ'ল ইয়াতে এটা শূন্য তিনিটা শূন্য দি দিয়া তোমালোকে যদিহে বিচৰা পূৰণটো কৰি উঠাবা অৰ্থাৎ আমি ইয়াৰ পৰা কি গম পালো যে এক মাহত সঞ্চয় কৰে 5000 টকা যেহেতু আমি এক মাহৰ গম পালো আমাক কি সুধিছিল এক বছৰৰ কথা সুধিছিলে নহয় এক বছৰৰ কথা যেহেতু সুধিছে এই 5000 আমি কি কৰিম 12 ৰে পূৰণ কৰি দিম পূৰণ কৰি দিলে এক বছৰত কিমান টকা সঞ্চয় হ'ব আমি গম পাম নেক্সট তোমালোকে লিখিবা যে এতেকে ঠিক আছে এনেধৰণে লিখিবা যে এতেকে 12 মাহত সঞ্চয় কৰে 12 মাহৰটো কেনেকৈ উলিয়াম এক বছৰত যেহেতু 5000 টকা তেওঁ সঞ্চয় কৰে হয়নে গতিকে 12 মাহৰটো উলিয়াবৰ কাৰণে 5000ক আমি কি কৰি 12 ৰে আমি পূৰণ কৰি দিম কাৰণ এক বছৰত কিমান মাহ 12 মাহ এই পূৰণবিলাক তোমালোকে তলে তলে পাতি নকৰিলেও হ'ব 12 ৰে পাছত পূৰণ কৰি দিয়া 12 5 গুণ কিমান হ'ব 60 হয়নে কেইটা শূন্য আছে ইয়াতে তিনিটা গতিকে তিনিটা শূন্য ধুনীয়াকৈ ইয়াতে লিখি দিয়া কিমান পালো আমি 60000 অৰ্থাৎ 60000 টকা অৰ্থাৎ আমি গম পালো যে এক বছৰত বা 12 মাহত সঞ্চয় কৰিব পাৰিব 60000 টকা ঠিক আছে এইটোৱে হ'ব ইয়াৰে উত্তৰ ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি পাবা